এইটো আকৌ ফাকিয়াল মন্দিৰ মই এইটো কথা এইফালে ওলাব সেই মই আঠটো নেপাওঁ তাৰমানে সেই অকণমানি ৰাস্তাটো দি এই যে মন্দিৰভাগ দেখিলে এয়া হৈছে জয়পুৰৰ ফাকিয়াল মন্দিৰ আৰু এইফালে আমি এতিয়া গৈ আছোঁ নামৰূপলৈ বুলি আৰু বিয়া হোৱা 5 বছৰ পাছত এয়া প্ৰথম গৈছোঁ নামৰূপলৈ এটা বিশেষ কামত বিশেষ কাম মানেনো কি আৰু আমাৰ জানৰ টিকলা মামা এটা হ'ল নহয় সেইকাৰণে আমিও গৈ আছোঁ মানে মোৰ মামাৰ ল'ৰা এটা হ'ল আৰু ই হৈছে আমাৰ চবতকৈ সৰু ভাইটি আৰু সেইকাৰণে আমি গৈ আছোঁ তাৰ যিহেতু আজি সুধি সকাম আছে সেইকাৰণে আমিও নামৰূপলৈ বুলি গৈ আছোঁ আৰু এইফালে আমি পাই গ'লোহি নামৰূপত আৰু এইফালে যিহেতু মামা মামীহঁতি কোৱাৰ্টাৰত থাকে সেইকাৰণে কোৱাৰ্টাৰ আগফালে অকণমান জেগা এডোখৰতে এনেকৈ খোৱাৰ ব্যৱস্থাটো কৰিছে আৰু এইফালে সকলোকে লগ পালোঁ খুব বেছি ভাল লাগিলে আৰু এইফালে আমাৰ জানে চাই আছে তাৰ টিকলা মামাটোক আৰু এয়া হৈছে মামী আৰু এয়া হৈছে ভাইটি আৰু আমি যিহেতু পালোহি আৰু সকলোকে লগ পায়ো খুব বেছি ভাল লাগিলে আৰু এইফালে হৈছে খোৱাৰ সময় জানে যিহেতু নাখায় আৰু তাক চাব লাগে মোবাইল আৰু এতিয়া মই খাই লওঁ আৰু খাবলৈ খুব বেছি টেষ্টি আছিলে বাৰু খানাটো এইয়া বেবী এলিফেণ্ট দেখিছানে নমু কৈ দিয়া বেবী এলিফেণ্টক নমু কৈ দিয়া কৃষ্ণ সেয়া বেবী এলিফেণ্ট দেখিছা সেয়া সৰু আকৌ ন